পশ্চিম বিজনী শ্ৰীদুৰ্গা কলনীৰ নিবাসী কৃষ্ণা ঘোষ সন্ধানহীন। শনিবাৰে সন্ধিয়া 7:30 মান বজাত বিজনী প্ৰেছ ক্লাবত পৰিয়ালৰ সংবাদমেল। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত পশ্চিম বিজনী শ্ৰীদুৰ্গা কলনী নিবাসী তথা ব্যৱসায়ী ভোলা ঘোষৰ 50 বছৰীয়া পত্নী কৃষ্ণা ঘোষ যোৱা 27 আগষ্টৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। উক্ত দিনাখন পুৱা 10 বজাত বিজনীৰ কাৱাটিকাত থকা ভাগিন শুভ প্ৰসন্ন বিশ্বাস ওৰফে কুচুৰ ঘৰলৈ যাব বুলি কৃষ্ণা ঘোষ নিজ গৃহৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে মহিলাগৰাকী। এই সন্দৰ্ভত শনিবাৰে সন্ধিয়া বিজনী থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। পাছত পৰিয়ালৰ তৰফৰ পৰা শনিবাৰে সন্ধিয়া বিজনী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰা হয়। নিৰ্দিষ্ট মহিলাগৰাকীৰ সন্দৰ্ভত কিবা সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লোকে 9957483355 8638980603 অথবা 6003650274 নম্বৰৰ মোবাইল ফোনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বিজনী শ্ৰীদুৰ্গা কলনী ৱাৰ্ড নং 4 ভোলা ঘোষ ইয়াৰ পত্নী কৃষ্ণা ঘোষ আজি 27/8/2024 তাৰিখৰ পৰা মানে নিৰুদ্দেশ হৈ আছে। ইহঁতে ঘৰত কৈ গৈছিল যে ইহঁতৰ ভাগিনৰ ঘৰত যাব। ইহঁতৰ ভাগিনৰ ঘৰটো হ'ল ইহঁতৰ ঘৰৰ পৰা মোটামুটি 1 কিলোমিটাৰ কাৱটিকা নিবাসী সুপ্ৰসন্ন বিশ্বাস বেগেটে পুজু বুলি কয়। এই ঘৰত যাম বুলি কৈছে। এই ঘৰত যাই দুদিনমান ঘৰত আছিল। দুদিনমান ঘৰত থকাৰ পাছত তাৰপাছত এই ঘৰৰ পৰা আৰু আহি নিজ ঘৰত আহিব বুলি কৈছে। অহাৰ পাছত আৰু মানুহজনৰ নিৰুদ্দেশ হৈ আছে। আৰু মানুহজনৰ আজি 31 তাৰিখ হৈ গ'ল। 31 তাৰিখলৈকে মানুহজনৰ মানে যিপিনে আত্মীয় স্বজনৰ সবফালে খবৰ লোৱা হৈছে, কোনোপিনে মানে মানুহজনৰ কোনো খবৰ পোৱা নাই আৰু কি। সেইকাৰণত আমি মানুহজন মিচিং হৈ আছে কাৰণে আজি আমি বিজনী থানাত এটা মানে মিচিং এজাহাৰ ডায়েৰী কৰিছোঁ আৰু কি। মানে ডায়েৰী কৰিছোঁ যাতে মানুহজনক যাতে মানে বিচাৰি পোৱা যায় আৰু কি। এই পৰিয়ালৰ হাতত যাতে মানুহখিনি যাতে আহে আৰু কি। মানুহখন যেতিয়া নেকি ঘৰৰ পৰা ওলাই গৈছিল তেতিয়া পৰতে ৰঙা শাৰী পৰা আছিল। আৰু মানুহজনৰ বয়স 50 বছৰমান হ'ব। সেইটোৱেই আৰু কি। আৰু ইয়াতে আমাৰ দুটা নম্বৰ দেওয়া আছে। এটা নম্বৰ হ'ল 9957483355 আৰু এটা নম্বৰ দেওয়া আছে 6003500274। এইটো দুটা নম্বৰ দিয়া আছে। মানে মানুহৰ কাছত মানে এইটো মানে কি মানে আমাৰ আৰু অনুৰোধ আৰু কি যে মানুহজনক যদি কোনোবা যদি কোনো ঠাইত দেখা পায় এইটো 2টা নম্বৰত মানে কল কৰিলে মানুহজনক আমি মানে পাই যাম মানে।